Everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত মই এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন ডিসকাস কৰিব লৈছোঁ ৰিগাৰ্ডিং APSC মেইনছৰ কাৰণে যেটো নটিফিকেশ্যন আহিছে ইয়াত আপোনালোকে APSC সাইটত যোৱাৰ পিছত ষ্টেটাস অফ এপ্লিকেশ্যন ইয়াতে যাব ইয়াতে তেওঁলোকে মেনশ্যন কৰি দিছে লিষ্ট অফ ক্যান্ডিডেটস who have successfully submitted and paid application fee for the main examination of the combined competitive examination 2023 or ekon is a list of candidates who have successfully submitted and paid application fee for combined competitive main examination 2023 এই লিষ্টত আপোনাৰ নিজৰ নামটো আছে নে নাই এবাৰ চেক কৰি লওক আৰু যিসকল ব্যক্তিয়ে সাকসেসফুলি সাবমিট কৰিছে আৰু ফিজ পে কৰিছে তেওঁলোকৰহে ইয়াত নাম অন্তৰ্ভুক্ত কৰা হৈছে তো এটো কাৰণে আপোনালোকে চাই লওক নিজৰ নামটো আছে নে নাই সো এটো আছিল এটা বিশেষ ইনফৰমেশন ভাবিলে ইম্পৰ্টেন্ট হয় এটো কাৰণে আপোনালোকৰ মাজত শেয়াৰ কৰো আৰু যদি ভিডিওটো আপোনালোকে ভাল পাইছে নিশ্চয় এটা লাইক কৰি দিব শেয়াৰ কৰিব নাপাহৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়া আমি চাওঁচোন বৰ কিমান ক্যান্ডিডেট টোটাল তেওঁলোকে মাতিছে 2821 total application successfully তেওঁলোকে ইয়াত দিছে যে সাবমিশন হৈছে বুলি 2821 আৰু পোষ্ট আছে 235 সো এটো আছিল আৰু এটা সামান্য নটিফিকেশ্যন সো থ্যাংক ইউ সো মাচ বাই বাই টেক কেয়ার জয় হিন্দ